Good morning, students. Morning, ma'am. আচ্ছা students, আমি আজি আকৌ আহি গৈছো আমাৰ অনলাইন ক্লাছ লৈ আৰু আজি আমাৰ যেটো টপিক হল হেতু হল গ্ৰুপ ডিসকাশন। আমাৰ গ্ৰুপ ডিসকাশন কেইজনমান ষ্টুডেন্টৰ থাকি গৈছিলে, সেই গ্ৰুপ ডিসকাশনটো এতিয়া আমি কন্টিনিউ কৰিম। আৰু এটা কথা ষ্টুডেন্ট, সদ্যহতে মই এটা গুৰুত্বপূৰ্ণ কথা কৈ থওঁ, এই গ্ৰুপ ডিসকাশন শেষ হোৱাৰ পাছত এটা বহুত গুৰুত্বপূৰ্ণ এনাউন্সমেন্ট আছে, যে এনাউন্সমেন্টটো মই এই ক্লাছটো শেষ হোৱাৰ পাছত কৰিম। এই ক্লাছটো শেষ হোৱাৰ পাছত এটা গুৰুত্বপূৰ্ণ এনাউন্সমেন্ট আছে, তোমালোকে সেই এনাউন্সমেন্টটো মনোযোগ দি শুনিবা আৰু লাষ্ট লৈকে ক্লাছত কানেক্টেড হৈ থাকিবা। ঠিক আছে ষ্টুডেন্টস? Okay, ma'am. ঠিক আছে, মই এতিয়া স্ক্ৰীন শ্বেয়াৰ কৰি আছো। আমাৰ আজি আছে গ্ৰুপ ডিসকাশন আৰু আগৰ ক্লাছত গ্ৰুপ ডিসকাশনৰ যেটো ৰিজাল্ট আছে হেতু দিয়া হৈছিলে, তথাপিও মই এবাৰ নামকেইটা গাই দিওঁ যাৰ যাৰ গ্ৰুপ ডিসকাশন ক্লিয়াৰ হৈ গৈছে। চুম্পি বৰুৱা, স্নিগ্ধা বৰা, নিশিতা দিহিঙ্গিয়া, নয়না বৰগোহাঁই, পাৰ্চিপ্ৰিয়া গগৈ, প্ৰেৰণা নেওগ, পলি দত্ত, গৌৰৱ দত্ত, হিমাংশু চেতিয়া, হিমাংশু বৰা, মাধুর্য দাস, নাসিমা বেগম, নিহারিকা বড়ুয়া, অনন্যা চুতিয়া, সৃষ্টি চেতিয়া, আনমনা হাজরিকা, শিখামণি দাস, তুস্তিতা কোঁৱৰ এণ্ড পৰিস্মিতা খনিকৰ। এই ষ্টুডেণ্টৰ গ্ৰুপ ডিসকাশন কমপ্লিট হৈ গৈছে আৰু তেওঁলোকৰ মাৰ্কস মই ৰেকৰ্ডো কৰি পেলাইছো। ভেৰি গুড ষ্টুডেণ্ট, তোমালোকে জইন কৰাৰ কাৰণে। আজি আমি বাকি ষ্টুডেণ্টৰ লগত গ্ৰুপ ডিসকাশন কৰিম আৰু যাৰ যাৰ গ্ৰুপ ডিসকাশন অলৰেডি হৈ গৈছে তেওঁলোকে কোৱেশ্চনিঙত পাৰ্টিসিপেট কৰিব। So all the best, and here we are going to start our group discussion. So I am sharing the screen now. Present now. Window. Qualities of a good supervisor share. তোমালোকে qualities দেখি পাইছা students? তোমালোকে qualities দেখি পাইছা? Hello? Paisu, ma'am. Paisu, ma'am. Yes, তোমালোকে রিপ্লাই কৰি থাকিবা। ঠিক আছে ষ্টুডেন্ট, এতিয়া আমি গ্ৰুপ ডিসকাশন স্টার্ট কৰিবলৈ লৈছো। আমি অলৰেডি ডিসকাস কৰিছিলো কোৱালিটিজ অফ সুপাৰভিজন কি। সুপাৰভাইজাৰৰ কোৱালিটি কেনেকুৱা হ'ব লাগে, কাৰণ সুপাৰভাইজাৰৰ কামেই হ'ল গোটেই টপিকটো বা গোটেই এৰিয়াটো যেটো তেওঁ দিছে সেই এৰিয়া সম্পৰ্কে তেওঁৰ পুংখানুপুংখ জ্ঞান থকা, এৰিয়াটো সম্পৰ্কে তেওঁৰ সম্যক জ্ঞান থকা এটা কোৱালিটি। তেওঁৰ নিজৰ জীৱনৰ অভিজ্ঞতাৰ পৰা যিকোনো এটা পাৰ্সপেক্টিভ চোৱা তেওঁৰ আৰু এটা কোৱালিটি। সেই সকলো কোৱালিটি আমি ডিসকাস কৰিছো আৰু আজি গ্ৰুপ ডিসকাশনৰ মাধ্যমত সেই কোৱালিটি কেইটা আমি আৰু ক্লিয়াৰ কৰি ল'ম। So let us begin. First quality is excellent communication. সুপাৰভাইজাৰৰ কমিউনিকেশ্যন ক্লিয়াৰ হ'ব লাগে। ইয়াৰ ওপৰত কোনে ক'ব? সুপাৰভাইজাৰৰ কমিউনিকেশ্যন ক্লিয়াৰ হ'ব লাগে। Yes. Who will come up? Please come up. আগৰ ক্লাছৰ নিচিনা। Yes, ma'am. Very good. What is your name? Gitashri Pator. Gitashri Pator. Gitashri roll number? 256. 250? 6. 256. আচ্ছা গীতাশ্রী পাটর, কমিউনিকেশন ভাল হব লাগে, প্লিজ এক্সপ্লেইন দিস টু আস। চুপাৰভাইজাৰৰ কমিউনিকেশ্যন ভাল হ'ব লাগে, তেতিয়া তেওঁ সাবঅৰ্ডিনেটক সেই নিজৰ মানে যিটো কাম থাকে সেই কামটোৰ বিষয়ে ভালদৰে ক'ব পাৰে, যাতে তেওঁ অনুষ্ঠানটো ভাল হৈ পৰে। আচ্ছা আচ্ছা গৰিমা, এই কোৱা কোৱা।
গীতাশ্রী কন্টিনিউ। এইটো এটা পাৰ্সোনেল কোৱালিটি। এইটো এটা পাৰ্সোনেল কোৱালিটি। ভেৰি গুড। এইটো এটা পাৰ্সোনেল কোৱালিটি। আৰু কমিউনিকেশ্যন কেলে ভাল হ'ব লাগে গীতাশ্রী তোমাৰ মতে? কাৰণ কমিউনিকেশ্যনত এজন ছুপাৰভাইজাৰে নিজৰ ছাবঅৰ্ডিনেটক কথাটো ভালকৈ বুজাই দিব পাৰে, গোটেই কামৰ প্লেনিংটো ভালকৈ তেওঁলোকক বুজাই আণ্ডাৰষ্টেণ্ডিং লেভেলত লৈ যাব পাৰে। নাও ষ্টুডেণ্ট, এই গীতাশ্রীৰ এই পইণ্টটোৰ পৰাই আমি ডিছকাশ্যন কণ্টিনিউ কৰিম। গৰিমা, গীতাশ্রীয়ে কমিউনিকেশ্যন ভাল হ'ব লাগে বুলি কৈছে। গৰিমা তুমি কোৱা, কমিউনিকেশ্যনৰ যদি কোনো সমস্যা হয়, যদি কমিউনিকেশ্যনৰ কোনো সমস্যা হয় তেতিয়াহ'লে ছুপাৰভিজনত কি কি অসুবিধা হ'ব পাৰে? কমিউনিকেশ্যনৰ যদি কোনো সমস্যা হয় তেতিয়া ছুপাৰভিজনত কি কি অসুবিধা হ'ব পাৰে? গৰিমা, ইউ কণ্টিনিউ দিছ। Who will continue? কমিউনিকেশ্যন স্কিলটোকেই আৰু কোনে কণ্টিনিউ কৰিব? Yes? গীতাশ্রীয়ে কৈছে কমিউনিকেশ্যন ভাল হ'ব লাগে। যদি কমিউনিকেশ্যন ভাল নহয় তেতিয়া কি কি সমস্যা হ'ব পাৰে? Who will continue? Please continue the discussion. Yes? What is your name? Ma'am, Susmita Borua. Shushmita Borua, roll number? 382. Shushmita Borua, roll number 382. Shushmita কোৱা, কি কি সমস্যা হ'ব? এজন ছুপাৰভাইজাৰৰ কমিউনিকেশ্যনটো ভাল নহ'লে ছাবঅৰ্ডিনেটৰ দিগদাৰ হ'ব পাৰে, কাৰণ মানে প্লেনিং কৰাৰ ধৰণে কামটো অৰ্গেনাইজ কৰিব নোৱাৰে। আচ্ছা, কাৰণ তেওঁলোকে কমিউনিকেশ্যন ভাল নহ'লে তেওঁলোকে ভালদৰে বুজি নাপাবও পাৰে। আচ্ছা আচ্ছা, ভেৰি গুড সুস্মিতা। কমিউনিকেশ্যন ভাল নহ'লে মেছেজটো কনভে নহ'ব পাৰে, আণ্ডাৰষ্টেণ্ডিং লেভেলটো উইক হ'ব পাৰে, ছুপাৰভাইজাৰৰ কামৰ ক্ষতি হ'ব পাৰে। ভেৰি গুড সুস্মিতা, ভেৰি নাইচ। এতিয়া ইয়াৰ পৰাই আমি আকৌ ডিছকাশ্যনটো ফাৰ্ডাৰ লেভেললৈকে কণ্টিনিউ কৰিম। এজন শিক্ষক যে অনলাইন ক্লাছ কৰি আছে, মই যে অনলাইন ক্লাছ কৰি আছোঁ, মোৰ ৰোড ছাইড ঘৰ, বিভিন্ন চাউণ্ড কেতিয়াবা আহে, বাট ষ্টিল মই যেতিয়া মোৰ ভিডিঅ'জ কেইটা পাছত চাওঁ চাউণ্ডটো ক্লিয়াৰে থাকে, ঠিক ঠাককৈ ষ্টুডেণ্টে ৰেছপন্সো কৰে, মেক্সিমাম ষ্টুডেণ্টে ৰেছপন্সত পাৰ্টিচিপেট কৰে। তো ষ্টুডেণ্ট, মোৰ ইয়াৰ কুৱেশ্যন হৈছে, আমি আউটছাইড ডিষ্টাৰবেঞ্চ হোৱাৰ পাছতো, আউটছাইড ইণ্টাৰফিয়াৰেঞ্চ হোৱাৰ পাছতো কেনেকৈ ভালকৈ কমিউনিকেট কৰিব পাৰি? কমিউনিকেশ্যনৰ স্কিল কেনেকুৱা হ'ব লাগে যাতে আউটছাইড ইণ্টাৰফিয়াৰেঞ্চ হোৱাৰ পাছতো এজন শিক্ষকে ভালকৈ কমিউনিকেট কৰিব পাৰে? হু উইল ৰিপ্লাই? মোৰ টপিকটো হৈছে, এই যে মই কমিউনিকেট কৰি আছোঁ, কমিউনিকেশ্যনৰ মাজে মাজে কেইটামান বাধা বা অবষ্টেকেল পাই আছোঁ, যেনেকৈ কিছুমান চাউণ্ড আহে, ৰোড ছাইড হোৱাৰ কাৰণে গাড়ী চলি থাকে, গাড়ী মটৰৰ চাউণ্ড আহে, কিন্তু ষ্টিল মই যেতিয়া মোৰ ভিডিঅ' কেইটা পাছত চাওঁ চাউণ্ড ক্লিয়াৰ থাকে আৰু ষ্টুডেণ্টে ক্লাছটোত ৰেছপন্সো কৰে, ৰিপ্লাইও কৰে। তো তুমি কোৱা ষ্টুডেণ্ট, বিভিন্ন ধৰণৰ বাধা বা অবষ্টেকেল থকা সত্ত্বেও এজন শিক্ষকে এটা ক্লাছৰুমত স্পেচিয়েলি যদি অনলাইন হয় কি ধৰণে কমিউনিকেট কৰিলে ষ্টুডেণ্টে বুজি পাব? অবষ্টেকেল থকা সত্ত্বেও, অসুবিধা থকা সত্ত্বেও কি ধৰণে এজন শিক্ষকে ক্লাছৰুমত কমিউনিকেট কৰিব লাগে? What are the techniques a teacher should apply in the classroom for good communication? This is my question. Who will reply? Please move forward. Come forward like Geetashri, Shushmita.
Yes? Ma'am, Yes? What is your name? ma'am, ma'am, Niharika Barua, Roll number? 300. Niharika Borua 300. মেম শিক্ষকজনৰ যদি কথা কোৱা শৈলী আৰু শৈলীটো যদি ভাল হয়, তেওঁ যদি বুজা পৰা থাকে, যিটো বিষয় পঢ়াবলৈ লৈছে সেইটো বিষয় যদি এক্সপাৰ্ট হয়, তেন্তে নিশ্চয় ষ্টুডেণ্টখিনিয়ে সেইখিনি কথা ভালদৰে আয়ত্ব কৰিব পাৰিব। মেইনলি শিক্ষকজনৰ কথা কোৱা শৈলীটো যাতে ছাত্ৰ ছাত্ৰীখিনিয়ে বুজি পায়, তেনেকুৱা ধৰণত কোৱা উচিত শিক্ষকজনে। তেতিয়া তেওঁলোকৰ গ'লটো নিশ্চয় এচিভ কৰিব পাৰিব, নিজৰ গ'লটো। আচ্ছা, ভেৰি গুড নিহাৰিকা। তুমি ক'ব বিচাৰিছা যে শাৰ্প, ক্লিন, বোল্ড হ'ব লাগে। কথাৰ মাজত এটা গেপ থাকিব লাগে, পজ ল'ব লাগে, পজিং থাকিব লাগে, শব্দবোৰ স্পষ্ট হ'ব লাগে। যদি বাহিৰা চাউণ্ড আহি আছে, শিক্ষকৰ মাতটো বোল্ড হ'ব লাগে, কিন্তু শুৱলা হ'ব লাগে। ভেৰি গুড নিহাৰিকা, ইট ইজ আ ভেৰি নাইচ পইণ্ট। তো আজি আমি কমিউনিকেশ্যন যেটো কোৱালিটি হয় ছুপাৰভাইজাৰৰ 3জন ষ্টুডেণ্টৰ লগত আমি ডিছকাছ কৰিলোঁ যে গুড কমিউনিকেশ্যন স্কিলৰ প্ৰয়োজনীয়তা কি with Geetashri, Shushmita and Niharika. Now I am moving to the next topic. Communicationৰ next topic হ'ল good leader. এটা ভাল ছুপাৰভাইজাৰৰ আৰু এটা কোৱালিটি হ'ল লিডাৰশ্বিপ, নেতৃত্ব দান, ভাল নেতৃত্ব দিয়া। লিডাৰশ্বিপ হ'ল এজন ছুপাৰভাইজাৰৰ এটা কোৱালিটি। এই পইণ্টটো কোনে এক্সপ্লেইন কৰিব? Please move forward, otherwise you won't get marks. Geetashri, Shushmita, Niharika, clear? Please say leadership quality. Please explain this point to us. And after that we'll discuss the point with other students. Who will come up? যে ষ্টুডেণ্টছ বিলাকে অলৰেডি পাৰ্টিচিপেট কৰিছে তেওঁলোকেও পাৰ্টিচিপেট কৰিব পাৰে, বাট আই প্ৰিফাৰ যোনে যোনে পাৰ্টিচিপেট নাই কৰা আগৰ ডিছকাশ্যনত প্লিজ পাৰ্টিচিপেট। নেতৃত্ব দান, লিডাৰশ্বিপ কোৱালিটি, কেনেকৈ এজন ছুপাৰভাইজাৰৰ ভাল কোৱালিটি হ'ব পাৰে, কেনেকৈ লিডাৰশ্বিপ দিব পাৰে, বা কি কি বস্তুৰ ওপৰত লিডাৰশ্বিপ দিয়া হয়, কোনটো কোনটো এৰিয়া স্কুল কলেজ ইউনিভাৰ্চিটিৰ সোমাই লোৱা হয় নেতৃত্ব দিওঁতে। Yes? Yes, ma'am. Yes, what is your name? Anurag Bora. Yes? Ma'am, যদি Anurag Bora? লিডাৰজনৰ মানে এক কোৱালিটিটো minute, ভাল। Anurag. Your name is Anurag Bora? Yes, ma'am. Roll number? Roll number 21. Now continue. কোৱা অনুৰাগ। লিডাৰজনৰ যদি ভাল কোৱালিটি ভাল হয় তেতিয়াহে তেওঁৰ মানে তেওঁৰ তলৰ মানে যিসকল মানে লোক থাকিব তেওঁলোকে তেওঁ মানে ভালদৰে অনুসৰণ কৰি আৰু অনুসৰণ কৰিব পাৰিব, আৰু সেই তেওঁ মানে দিয়া কামসমূহ মানে ভালদৰে তেতিয়া নিয়াৰিকৈ পৰিচালনা কৰিব পাৰিব। আচ্ছা অনুৰাগ, নেতৃত্ব দানৰ কোৱালিটি যদি থাকে তেতিয়া সাবঅৰ্ডিনেটে ছুপাৰভাইজাৰৰ কথা মনোযোগ দি শুনিব। ঠিক আছে, এতিয়া মোক কোনোবাই কোৱা এই যে নেতৃত্ব দানৰ কোৱালিটি কি কি এসপেক্টৰ ওপৰত নেতৃত্ব দিয়া হয়? এজন ছুপাৰভাইজাৰে লিডাৰশ্বিপ বা নেতৃত্ব দিওঁতে এটা স্কুল কলেজ ইউনিভাৰ্চিটিৰ কি কি ৰিসোৰ্স বা কি কি সম্পদ সোমাই লয়? নেতৃত্ব দিওঁতে এজন ছুপাৰভাইজাৰে স্কুল কলেজ অৰ ইউনিভাৰ্চিটিৰ কি কি সম্পদ নিজৰ ছুপাৰভিজনত সোমাই লয়? হু উইল ৰিপ্লাই? Who will reply? সুপারভাইজারে সুপারভিশন করতে কি কি সম্পদ বা কি কি রিসোর্স হুমাই লয় নেতৃত্ব দিওঁতে? Who will reply? Very easy question.
Ma'am, human resource, educational resource, financial resource, and Human resource, educational resource, financial resource, and academic resource. Very good. What is your name? Nasima Begum. Nasima Begum. Nasima roll number? 297. 297. আচ্ছা, now who will say এই যে নাসিমায় কলে ফিজিক্যাল রিসোর্সৰ ভিতৰত কি কি পৰে নেতৃত্ব দিওতে সুপাৰভাইজাৰৰ কি কি ৰিসোর্স চাব লগা হয় ফিজিক্যাল ৰিসোর্সৰ ভিতৰত who will reply? Yes, who will reply? Ma'am, hostel পৰিব, library, টেবল চকী কিমান আছে নাই সেইটো তেনেকৈ প্ৰাণহীন বস্তুবোৰ পৰিব। এডমিনিষ্ট্রেশন পড়িব, বিভিন্ন প্রোগ্রাম অর্গানাইজ করা পড়িব। ভেরি গুড। হোয়াট ইজ ইউর নেম? পৰিস্মিতা খনিকৰ। ইয়েস। 319 roll number. হোয়াট ইজ ইউর নেম? পৰিস্মিতা খনিকৰ। আচ্ছা, পরিস্মিতা রোল নাম্বার? 319. পরিস্মিতা খনিকৰ 319। ঠিক আছে স্টুডেন্ট, তো আমি ডিসকাস কৰিলো অনুৰাগ, নাসিমা আৰু পৰিস্মিতাৰ লগত লিডাৰশিপ কোৱালিটি কেনেকুৱা হ'ব লাগে আৰু এজন লিডাৰে কি কি কোৱালিটি নিজৰ মাজত সোমাই ল'ব লাগে, কি কি ৰিসোৰ্সৰ ওপৰত তেওঁ নেতৃত্ব দিব লাগে। ভেরি গুড। নাও এগেইন উই আর মুভিং টু আওয়ার নেক্সট স্লাইড। আচ্ছা, নেক্সট পয়েন্ট মই ডিসকাস কৰিব বিচাৰো প্ৰবলেম সলভাৰ। এটা ভাল কোৱালিটি হল সুপাৰভাইজাৰৰ প্ৰবলেম সলভ কৰা। তোমালোকে স্ক্রিন দেখি পাইছা স্টুডেন্টস? Yes. Problem solver হল সুপারভাইজাৰৰ এটা পয়েন্ট। নাও স্টুডেন্ট প্লিজ টেল মি প্রবলেম সলভিং মানে কি? কি ধরনের সুপারভাইজারে নিজের পার্সোনাল আৰু প্রফেশনাল কোয়ালিটি এপ্লাই কৰি প্রবলেম সলভ করে, বা এটু মানে কি প্রবলেম সলভিং কোয়ালিটি মানে কি? হু উইল পার্টিসিপেট? হু উইল কাম আপ? Ma'am. Yes. What is your name? Ma'am, Garima. Garima Dotto. Garima Dotto roll number? 396. 396. Garima, continue. Ma'am, problem solving is one of the good quality and important quality of a leader. As leader, his main aim is to minimize the occurrence of problems, which means he should be encouraged enough to tackle them, the problems which he and his groups face. Yes. In doing a particular work. Yes. Very nice. Do you want to add something more? And he should always think critically and while solving any problem, though he is the main person in the group, he should also discuss the problem with his group members so that he can come up with the more good solution. Very good, Garima. Your main point is critical thinking, understanding, seeing the problem from various perspectives will help a leader to solve a problem, to come to a definite conclusion. Very nice, Garima. Now student, এই যে প্রবলেম সলভিং নেচার গরিমায় কলে, গরিমা এটা পয়েন্ট কলে ক্রিটিক্যাল থিংকিং। এতিয়া সুপারভাইজাৰৰ যে ইমান কোৱালিটি আছে, এই আটাইকেইটা কোৱালিটি হল প্ৰবলেম সলভিঙৰ ভিতৰত সোমাই থকা কোৱালিটি। কাৰণ সুপারভাইজাৰৰ মেইন কামেই হল প্ৰবলেম সলভ কৰা আৰু ইনষ্টিটিউশনৰ অবজেক্টিভ ফুলফিল কৰা। আর ইউ ক্লিয়ার? প্রবলেম সলভ কৰা আৰু ইনষ্টিটিউশনৰ অবজেক্টিভ ফুলফিল কৰা। নাও গরিমা যেনেকে এটা কোৱালিটি কলে যে প্রবলেম সলভিঙৰ এটা কোৱালিটি হল ক্রিটিক্যাল থিংকিং, যাৰ যোগেদি প্রবলেম সলভ হ'ব পাৰে। কোনে মোক কব
কিছুমান পাৰ্চনেল এণ্ড প্ৰফেশ্যনেল কোৱালিটি যাৰ যোগেদি প্ৰব্লেম সলভ হ'ব পাৰে কিছুমান পাৰ্চনেল এণ্ড প্ৰফেশ্যনেল কোৱালিটি যাৰ যোগেদি প্ৰব্লেম সলভ হ'ব পাৰে গৰিমাৰ প্ৰব্লেম সলভিংটোৰ পৰাই আমি আকৌ ডিসকাশনটো কন্টিনিউ কৰিম হু উইল সে what is your name Ma'am, Ananya, Ananya what is your roll number 209. 309 Ananya what is your title 209. 209 Ananya Ananya what Tutia. is your title Ananya Tutia. Tutia Mashi class ta kono Mashi Hey Ananya please continue And the leader should have the ability to delegate all the things properly, and he also should critically analyze everything, and he should give his time to the members so that he should be available for them every time. Okay, very good Ananya these are the qualities jar jogedi problem solve koribo pari please name two more quality Ananya Then you should observe every walk properly, and observation keen and sharp observation very good second point yes keen and sharp observation very good Ananya who will continue who will help Ananya anyone please come forward and help Ananya and please tell us ki duta quality hole problem solve hobo yes Ananya then one should observe, and also the leader should check the previous results and take precautions so that the same problem won't rise again. Acha the leader should see that whether the same problem is rising or not if it is coming again then leaders must take some precaution not to occur that problem again very good Ananya Chutia I'm interesting I'm developing interest for the class it is very interesting class very nice now we are moving to another topic that is another quality of a good supervisor now planner a good supervisor must develop planning skills he should be a good planner very good who will explain this to me planner good supervisor should be a good planner who will explain this to me a good planner a good supervisor should be a good planner প্ল্যানার মানে পরিকল্পনা করা এজন সুপারভাইজারে কি কি দিক পৰিকল্পনা কৰা উচিত তেওঁৰ কোৱালিটিৰ ভিতৰত কি বস্তু সুমুৱা উচিত এটা গোটেই শৈক্ষিক অনুষ্ঠানৰ কি দিক তেওঁৰ প্ল্যান কৰা উচিত আৰু কি ধৰণে সিস্টেমেটিক্যালি প্ৰেজেন্ট কৰা উচিত that is a good planning process who will say this planning anyone else Polly Dotto can you say Yes, ma'am. yes Polly what is your roll number Ma'am, মোৰ আগত হৈ গ'ল। acha it's okay fine again you give us an idea কৈ দিছো মেম কোনোবা কাম কৰিবলৈ হ'লে প্ৰথমতে আমি কেনেকৈ কৰিম বা
অবজেক্টিভ কি হ'ব, উদ্দেশ্য কি প্লেন হ'ব? কৰি ল'ব লাগিব। তাৰপাছত আমি সদায় নিজৰ লক্ষ্যটোৰ প্ৰতি আত্মসচেতন হ'ব লাগিব। তাৰপাছত যাতে আমি গ্ৰুপৰ মেম্বাৰবিলাকক এনকাৰেজ কৰিব লাগিব। তাৰপিছত সকলোৱে ইনোভেটিভ আইডিয়াৰ যোগেদি আমাৰ নিজৰ কামবিলাক আগবঢ়াই নিব লাগিব আৰু আমাৰ হাতত যিবিলাক ৰিচোৰ্চ থাকিব সেই ৰিচোৰ্চবিলাক আমি কেনেদৰে ইউজ কৰিম, কেনেদৰে ইউজ কৰিলে আমি তাৰ পৰা ভাল ফল পাম সেইবিলাকৰ ওপৰত গুৰুত্ব দিব লাগিব। তাৰপাছত তেওঁ গ্ৰুপত থকা বিভিন্ন সমস্যাবিলাক সমাধান কৰাৰ লগতে যিবিলাক অবজেক্টিভ তাৰ ওপৰত বেছিকৈ গুৰুত্ব দিব লাগিব। আচ্ছা, ভেৰি নাইচ, ভেৰি নাইচ, ভেৰি নাইচ পলি। তুমি মেইনলি কৈছা এছপেক্টছ কেইটা উলিয়াই ল'ব লাগিব, অবজেক্টিভ নিৰ্ধাৰণ কৰিব লাগিব আৰু তাৰ ওপৰত বেছ কৰি ৰিচোৰ্চক সামৰি পৰিকল্পনা কৰিব লাগিব। ভেৰি গুড পলি। So till now we discussed about different qualities of a supervisor: problem solving, critical quality, development of personality, understanding. Very nice. All these are very important qualities of a supervisor. তো আজি যোনে যোনে গ্ৰুপ ডিছকাশ্যন কৰিলে তেওঁলোক হ'ল গীতাশ্ৰী পাটৰ, সুস্মিতা বৰুৱা, নিহাৰিকা বৰুৱা, অনুৰাগ বৰা, নাচিমা বেগম, পৰিস্মিতা খনিকৰ, গৰিমা দত্ত এণ্ড অনন্যা চুতিয়া। Are you clear? Yes, ma'am. Yes, ma'am. Okay. Now tell me one thing. Is there anyone left in the group? যাক আমি ইনক্লুড কৰা নাই বা যোনে ডিসকাস কৰা নাই? আনমনা, তুস্তিতা, সুস্মিতা, সৃষ্টি, শিখামণি, সম্প্রীতি, প্রেরণা, পরিস্মিতা, পলি, নয়না, নিশিতা, নিহারিকা, নাসিমা, মৌসুম, হিমাংশু, গৌরব, গীতাশ্রী, গরিমা, অনুরাগ, অনন্যা. These are the students present in today's class. Now you tell me, এই স্টুডেন্টসৰ পৰা কোনোবা থাকি গৈছে নেকি? কোনোবা স্টুডেন্ট থাকি গৈছে নেকি গ্ৰুপ ডিসকাশনৰ পৰা? Ma'am. Yes? মেম মই আছো। মৌসুম বুঢ়াগোহাঁই। Okay. মৌসুম, তোমাৰ roll number? হয়। What is your roll মোৰ number, 96। Mosum? Yes? মোৰ 96 মেম। 96. Okay, Mosum. Your topic is that you want to Yes, discuss today. You may select any one quality of a good supervisor and can discuss. We will continue your point with other students also. So you please go through the slide and tell me which is that quality that you want to discuss today. মেম শুনা নাই ভালকে। Okay, এতিয়া শুনি পাইছা? তোমার নেটওয়ার্কের প্রবলেম মেবি, বাকি ক্লাসে মোক শুনি পাইছা? পাইছো মেম। শুনা নাই ভালকে। আচ্ছা আচ্ছা, মৌসুম তুমি শুনা নাই, বাকি স্টুডেন্টে শুনি পাইছে। মৌসুম, মই কৈছো যে পয়েন্ট কেইটা তোমাৰ পাৱাৰ পয়েন্টত আছে, তোমাৰ স্লাইডত আছে, তাৰ পৰা তুমি যিকোনো এটা পয়েন্ট সিলেক্ট কৰা আৰু কোৱালিটি ডিসকাস কৰা আমাৰ লগত। Quality of a good supervisor তুমি discuss করা. Select any point from that slide available to you and discuss any one point. বুঝি পাইছা মৌসুম? সুপারভিশনৰ যিকোনো একটা কোয়ালিটি ডিসকাস করা মৌসুম, যেটা তুমি জানা? মৌসুম? ইয়েস ম্যাম। সুপারভিশনৰ যিকোনো একটা কোয়ালিটি ডিসকাস করা মৌসুম, যেটা তুমি ভালদৰে জানা। Take the help of your slide. তুমি স্লাইড চাই লোৱা। Okay. Who can help Mosum? Is there anyone left Mosumor bahire?
মৌচুম বুঢ়াগোহাঁইৰ বাহিৰে আৰু কোনোবা ষ্টুডেণ্ট আছে নেকি যাৰ লগত গ্ৰুপ ডিছকাশ্যন হোৱা নাই? মেম মই আছো। তোমাৰ নামটো কি আছিলে? সম্প্ৰীতি বৰুৱা। সম্প্ৰীতি বৰুৱা। সম্প্ৰীতি ৰোল নম্বৰ? 358। 358. ওকে, দিবাকৰ জইন কৰিছে এতিয়া। ওকে, সম্প্ৰীতি তুমি কোৱাচোন যে সুপাৰভিজনৰ যিকোনো এটা কোৱালিটি যেটো তুমি ডিসকাস কৰিব পাৰিবা? ইনোভেটৰ। Innovator. Okay, explain this to us. ছুপাৰভাইজাৰে যেতিয়া নতুনকৈ পদ্ধতি উদ্ভাৱন কৰি সাবৰ্ডিনেটক মানে সহায় জনায় আৰু সেই পদ্ধতি প্ৰয়োগ কৰি তেওঁলোকে যেতিয়া কামটো সৰলভাৱে কৰে তেতিয়া ছুপাৰভাইজাৰক তেওঁলোকে সহায় কৰে। Okay. আৰু এইটো এটা পাৰ্সোনেল কোৱালিটি। এইটো এটা পাৰ্সোনেল কোৱালিটি। আচ্ছা, সম্প্ৰীতিয়ে কৈছে যে ইনোভেটিভ আইডিয়া এপ্লাই কৰি এজন সুপাৰভাইজাৰে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰে। এই যে আমি ক্লাছৰুম কৰি আছো, এতিয়া যে আমি অনলাইন পেণ্ডেমিকৰ সময়ত যে আমি অনলাইন ক্লাছ কৰি আছো, ইয়াত কি ধৰণৰ ইনোভেটিভ আইডিয়া এপ্লাই কৰা হৈছে? হু উইল সে? সুপারভাইজারের তত্ত্বাবধানত আমার সুপারভাইজার হল হেড অফ দ্য ডিপার্টমেন্ট, হেড অফ দ্য ইনস্টিটিউশন বা একাডেমিক কাউন্সিলার্স, দে আর আওয়ার সুপারভাইজার্স। সুপারভাইজারের তত্ত্বাবধানত বা তেওঁলোকৰ ট্ৰেইনিঙৰ যোগেদি যেটো জ্ঞান আমি পাইছোঁ তাৰ ওপৰত ভিত্তি কৰি আজিৰ শিক্ষকবোৰে কি পদ্ধতিত অনলাইন ক্লাছ কৰি আছে, কি টেকনিক ইউজ কৰি অনলাইন ক্লাছ হৈ আছে, who will say this? সম্প্ৰীতিৰ পইণ্টৰ পৰাই আমি কন্টিনিউ কৰিম। কোনে ডিসকাস কৰা নাই এতিয়ালৈকে? Ma'am, Yes, what is your name? I'm Srishti Sethi. সৃষ্টি চেতিয়া। সৃষ্টি roll number? 372. 372? Your voice is not clear. 372. সৃষ্টি জোৰকে কোৱা, তোমাৰ ভয়েসটো অহা নাই। 372. 372? সৃষ্টি জোৰকে কবা। Yes, tell me. What are the innovative ideas applied by a teacher? এজন টিচাৰে কি innovative idea apply কৰিছে? এতিয়া এইটো সিচুৱেশ্যনত অনলাইন ক্লাছ কৰা হৈছে, কিন্তু অকল ক্লাছৰ উপৰিও আমাৰ এতিয়া আপোনালোকে কুৱেশ্যনিং মেথড দিছে, সেমিনাৰ, গ্ৰুপ ডিছকাশ্যন, এনেকুৱা ধৰণৰ পদ্ধতিবোৰ গ্ৰহণ কৰা হৈছে, যাৰ জৰিয়তে আমি শিক্ষাৰ লক্ষ্যৰ পৰা আমি মানে বিৰতি ল'ব, আমি আঁতৰি যাব পৰা নহওঁ। মানে আমি ক্লাছৰুমত যেতিয়া ক্লাছ কৰি থাকোঁ তেতিয়া ক্লাছ কৰাৰ উপৰিও সেইবোৰ মেথড ইউজ কৰা হৈছিলে। এতিয়া এনেকুৱা এটা সিচুৱেশ্যনত অনলাইন ক্লাছ কৰা হৈছে যদিও সেইবোৰ ব্যৱস্থা বৰ্তমানেও লোৱা হৈছে, যাৰ জৰিয়তে আমি এইটো সিচুৱেশ্যনত আমি ঘৰত থাকি মানে আমি শ্ৰেণীকোঠাৰ দৰে শিক্ষা লাভ কৰিব পাৰিছোঁ। ইয়াৰ এক কথাত ক'বলৈ গ'লে আমি শিক্ষাৰ লক্ষ্যৰ পৰা আমি আঁতৰি যোৱা নাই, এতিয়াও আমি শিক্ষাৰ লক্ষ্যত আছোঁ। কলেজত ক্লাছ নোহোৱাৰ বাদেও মানে আমি এনেধৰণেও আমি শিক্ষাটো আহৰণ কৰিব পাৰিছোঁ। এনেধৰণে ছুপাৰভাইজাৰজনে এনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিলে শিক্ষাৰ সৰ্বতোমুখী বিকাশ হোৱাটো আশা কৰিব পাৰি। বাহ, ভেরি গুড সৃষ্টি, ভেরি নাইস। কি ইনোভেটিভ মেথড? সেমিনার, গ্রুপ ডিসকাশন, PowerPoint presentation, Google Meet classes, recording those classes, sending those videos to students later for their clear understanding are some of the innovative methods that teachers are applying, and who are helping them behind the scene are the supervisors. Very good Srishti. Is there anyone left jar group discussion hua nai? Anyone left jar group discussion hua nai? Okay, students, তেতিয়া হলে মই রেজাল্টটো ঘোষণা কৰো। আজিৰ গ্ৰুপ ডিসকাশনত সবৰ পারফরমেন্স ভাল হৈছে। 3 out of 3 full marks goes to গীতাশ্রী, সুস্মিতা, নিহারিকা, অনুরাগ, নাসিমা, পরিস্মিতা, গরিমা, অনন্যা, মৌসুম, সম্প্রীতি, সৃষ্টি।
তো তোমালোকৰ গ্ৰুপ ডিসকাশন খুব ধুনীয়াকে অনলাইন ক্লাছৰ যোগেদিয়ে সম্পূৰ্ণ হৈছে কংগ্ৰেচুলেশ্যন ষ্টুডেণ্টছ খুব ভালকে পাৰফৰ্ম কৰিলা তোমালোক Thank you, ma'am. Thank you, ma'am. Very good. So till now 19 20 21 22 23 24 25 26 27 28 29 30 students group discussion হৈ গৈছে আৰু student যোন থাকি গৈছে তেওঁলোকৰ লগত আকৌ আমি group discussion কৰিম after few days topic explain কৰাৰ পাছত new topicৰ হৈতে আমি আকৌ group discussion তেওঁলোকৰ লগত continue কৰিম এতিয়া মই আহিছো এটা ইম্পৰ্টেন্ট টপিকলৈ that is seminar যেটো মই তোমালোকক কৈ আছিলো যে লাষ্ট লৈকে এই ক্লাছত থাকিবা আমি ডিসকাস কৰিম that is seminar now students for your clear understanding তোমালোক যে পাৰ্টিসিপেট কৰিছা that is very important actually student অনলাইন ক্লাছত শিক্ষকে বুজোৱাতকেও ষ্টুডেন্টৰ পাৰ্টিসিপেশন বেছি ইম্পৰ্টেন্ট তেতিয়াহে আমি গম পাম যে ষ্টুডেন্ট কিমান এক্টিভলি ক্লাছত এংগেজ হৈ আছে কাৰণ ফিজিক্যাল ক্লাসরুমত আমি তোমাক দেখি পাও অনলাইন ক্লাসরুমত আমি তোমাক দেখি না পাও that is why I am trying my level best to engage my students in my classes so that I can come to know how much they have understood my subject তার কারণে মই আৰু এটা কনসেপ্ট লৈ আহিছো that is online seminar now student online seminar আমি কেনেকে লম তার উপরত মই তোমাক এটা আইডিয়া দি দিছো একদম ইজি তোমালোকে দেখিছাই যে মই বিভিন্ন ধৰণৰ পাওয়ার পয়েন্ট দি বুজাই আছো ক্লিয়ার Yes, ma'am. yes এই যে মই পাওয়ার পয়েন্ট দি বুজাই আছো এই আটাই কেটা পাওয়ার পয়েন্ট মই প্ৰথমতে গুগল ক্লাসরুমত শেয়ার কৰিম খুব মন দি শুনা তোমালোকক আজি ৰাতিপুৱা গ্ৰুপত গুগল ক্লাসরুমৰ লিংক দিয়া হৈছিল ৰিমেম্বাৰ Yes, ma'am. yes এই ক্লাসটো শেষ হোৱাৰ লগে লগে তোমালোকে গুগল ক্লাসরুম জয়েন কৰিবা গুগল ক্লাসরুম জয়েন কৰাৰ পাছত তুমি আজিলৈকে মই যিমানটা পঢ়াশুনা কৰালো 17th পৰা আটাই কেটাৰ তুমি স্লাইড পাই যাবা মই যিমানটা ক্লাস কৰাইছো প্ৰত্যেকটো ক্লাসৰ তুমি স্লাইড পাই যাবা স্লাইড মানে পাওয়ার পয়েন্ট দিস ইজ দ্য পাওয়ার পয়েন্ট দেখি পাইছা পাওয়ার পয়েন্ট স্টুডেন্ট পাওয়ার পয়েন্টস কেটা দেখি পাইছা পাইছো মেম yes এই পাওয়ার পয়েন্টটা তোমালোকে গুগল ক্লাসরুমত পাই যাবা গুগল ক্লাসরুমৰ পৰা পাওয়ার পয়েন্টটো ডাউনলোড কৰিবা তুমি পাওয়ার পয়েন্ট বনাব দৰকাৰ নাই এতিয়া তুমি একদম ফ্রি কে ক্লাস কৰা মুকলিকে ক্লাস কৰা কোনো টেনশন লব নালাগে তোমার ইয়াত পাওয়ার পয়েন্ট বনোৱাৰ দৰকাৰ নাই কথাটো বুজি পাইছা তুমি মোৰ যেটো পাওয়ার পয়েন্ট আছে হে পাওয়ার পয়েন্ট কেটা ডাউনলোড কৰি লবা ডাউনলোড কৰি লোৱাৰ পাছত হেই পাওয়ার পয়েন্ট কেটাক দি তুমি সেমিনার প্রেজেন্ট কৰিবা আর ইউ ক্লিয়ার স্টুডেন্টস ওকে মেম সেমিনার কেনেকে প্রেজেন্ট কৰিবা মই এটো আহিম এই পয়েন্টত মই আহিম এতিয়ালৈকে তোমাৰ কাম হল গুগল ক্লাসরুম আকৌ এবাৰ কৈ দিওঁ। ইয়েস মই আকৌ এবাৰ কৈছো এতিয়া তোমাৰ ক্লাস হল কাম হল গুগল ক্লাসরুম জয়েন কৰা তোমার প্রথম কাম গুগল ক্লাসরুম জয়েন করা লিংক ইজ গিভেন ইন দ্যাট গ্রুপ কোড ক্লাসরুম কোড এই কোডটো টাইপ কৰি ক্লাসরুমৰ ভিতৰত সোমাই আহা ক্লাসরুমত গলে তুমি তাত পাবা পাওয়ার পয়েন্ট মই আজিলৈকে যিমান ডিসকাস কৰিলো সেই ডিসকাশনৰ ওপৰত তুমি পাবা পাওয়ার পয়েন্ট হল পাওয়ার পয়েন্ট পোৱাৰ পিছত তুমি কি কৰিবা সেই পাওয়ার পয়েন্ট কেটা ডাউনলোড কৰি লবা your duty is downloading that power point ডাউনলোড কৰি লৈ তোমাৰ কম্পিউটাৰত পাওয়ার পয়েন্টটো সেভ কৰি লবা do you have laptop Yes, ma'am. yes students তুমি পাওয়ার পয়েন্টটো সেভ কৰি লবা
সেভ কৰি তোমাৰ ল্যাপটপত পাৱাৰ পইণ্টটো থৈ দিবা তাৰ পিছত গুগল মিট ক্লাছত মই যেনেকৈ প্ৰেজেণ্ট কৰোঁ ইউ আৰ প্ৰেজেণ্টিং এইটো সাইডত থাকে তোমালোকে পাছত যেতিয়া ভিডিঅ'টো চাবা তেতিয়া গম পাবা এতিয়া মই তোমাক দেখাইছো পাৱাৰ পইণ্ট প্ৰেজেণ্ট কেনেকৈ কৰিব লাগে মই প্ৰথমতে পাৱাৰ পইণ্টটো কাটি দিছো আজিৰ ভিডিঅ'টো মন দি চাবা ইয়াত মই এক্সপ্লেইন কৰি আছো পাৱাৰ পইণ্ট কেনেকৈ প্ৰেজেণ্ট কৰিব লাগে ক্লিয়াৰ ষ্টুডেণ্টছ ক্লিয়াৰ ষ্টুডেণ্টছ Yes, ma'am. নাও ষ্টুডেণ্ট তোমালোকে কি দেখি আছা পাৱাৰ পইণ্টটো মই কাটি দিছো তোমালোকে মোৰ কম্পিউটাৰৰ স্ক্ৰীনটো দেখি আছা ৰাইট কম্পিউটাৰৰ স্ক্ৰীনটো দেখি আছা না একো দেখা নাই ব্ল্যাঙ্ক দেখি আছা মেম নাই দেখা দেখি আছো আচ্ছা তুমি মোৰ কম্পিউটাৰৰ উইন্ডো স্ক্ৰীনটো দেখি আছা উইন্ডো মেম নাই দেখা এতিয়া দেখি পাবা তুমি যেতিয়া এই ভিডিঅ'টো চাবা তেতিয়া তুমি কথাটো বুজি পাবা এই ভিডিঅ'টো যেতিয়া চাবা এই ভিডিঅ'টো চোৱা আজিৰ ভিডিঅ'টো চোৱা তোমাৰ কাৰণে অত্যন্ত জৰুৰী ফৰ প্ৰেজেন্টেশন এতিয়া চোৱা ষ্টুডেন্ট মই ক্লাছটো প্ৰেজেন্ট কেনেকৈ কৰিম চাবা হা এইটো হ'ল মোৰ কম্পিউটাৰ স্ক্ৰীন দিস ইজ মাই কম্পিউটাৰ স্ক্ৰীন মই গুগল ক্লাছৰুমৰ পৰা প্ৰথম ডাউনলোড কৰি ললো এটা পাৱাৰ পইণ্ট সুদীপ্ত মেমৰ এটা পাৱাৰ পইণ্ট মই ডাউনলোড কৰি ললো মই গুগল ক্লাছৰুমৰ পৰা সাপোজ এটা পাৱাৰ পইণ্ট ডাউনলোড কৰি মোৰ ডেস্কটপত সেই পাৱাৰ পইণ্টটো সেভ কৰি ললো দিস ইজ দ্য পাৱাৰ পইণ্ট গুগল ক্লাছৰুমৰ পৰা পাৱাৰ পইণ্টটো ডাউনলোড কৰি ডেস্কটপত মই পাৱাৰ পইণ্টটো সেভ কৰি ললো সেভ কৰাৰ পাছত এই পাৱাৰ পইণ্টটো মই প্ৰেজেন্ট কৰিম চাবা মই এই পাৱাৰ পইণ্টটো ডেস্কটপত থৈ পাৱাৰ পইণ্টটো অন কৰি ৰেডি কৰি থলো ডেস্কটপত থৈ পাৱাৰ পইণ্টটো অন কৰি ৰেডি কৰি থলো ৰেডি কৰাৰ পাছত মই আকৌ মোৰ গুগল ক্লাছৰুমত ঘূৰি গলো পাৱাৰ পইণ্টটো ৰেডি কৰি মই গুগল ক্লাছৰুমত ঘূৰি আহিলো গুগল ক্লাছৰুমত ঘূৰি অহাৰ পাছত এই তলৰ ফালে আছে এটা আইকন প্ৰেজেন্ট নাও মই ইয়াত দেখাই আছো তুমি পাছত ভিডিঅ'ত গম পাবা কথাটো প্ৰেজেন্ট নাও এটা আইকন আছে মই প্ৰেজেন্ট নাওত ক্লিক কৰিলো ক্লিক কৰি উইন্ডো অপশন ক্লিক কৰিলো উইন্ডো অপশন ক্লিক কৰাৰ পাছত মই যে পাৱাৰ পইণ্টটো দেখাব বিচাৰো ফ্যাক্টৰস ইনফ্লুয়েন্সিং ইফেক্টিভ সুপাৰভিজন অৰ ফ্যাক্টৰস ইনফ্লুয়েন্সিং ইফেক্টিভ ইনস্ট্ৰাকশনাল টেকনলজি আই থিংক এই পাৱাৰ পইণ্টটো মই ক্লিক কৰিলো যেটো মই দেখাব বিচাৰো দিস ইজ দ্য পাৱাৰ পইণ্ট ক্লিক কৰাৰ পাছত তাক মই শেয়াৰ কৰি দিলো এতিয়া তুমি কোনো পাৱাৰ পইণ্ট দেখি পাইছা এতিয়া তুমি স্ক্ৰীনত কোনো পাৱাৰ পইণ্ট দেখি পাইছা দেখিছো মেম yes তুমি এতিয়া স্ক্ৰীনত পাৱাৰ পইণ্ট দেখি পাইছা সিম্পল তুমি পাৱাৰ পইণ্টটো দেখিলা এতিয়া এই পইণ্ট কেইটাৰ পৰা ওৱান বাই ওৱান তুমি ক্লাছক এক্সপ্লেইন কৰি গলা এই সেমিনাৰটো মই দুই ভাগতে ভাগ কৰিছো এটা হ'ল সেমিনাৰ প্ৰেক্টিস সেশন এটা হ'ল সেমিনাৰ ৰিয়েল সেশন সেমিনাৰ প্ৰেক্টিস সেশনত ষ্টুডেণ্টে শিকিব গুগল ক্লাছৰুমত পাৱাৰ পইণ্ট প্ৰেজেন্ট কৰি কেনেকৈ বুজাব লাগে that is practice session no marks will be given to you practice sessionৰ কাৰণে তোমাক কোনো marks দিয়া নহব marks তুমি পাবা final sessionত তো student don't worry at all তোমালোকে একদম চিন্তা নকৰিবা তোমালোকৰ এতিয়া পাৱাৰ পইণ্ট বনোৱাৰ কোনো দৰকাৰ নাই তোমার কাম হল মোৰ পাৱাৰ পইণ্ট দি ক্লাস কৰা for practice session and how will you do that মোৰ পাৱাৰ পইণ্ট দি ক্লাস কৰিবলৈ হলে গুগল ক্লাছৰুমৰ পৰা মোৰ পাৱাৰ পইণ্টটো ডাউনলোড কৰি লোৱা ডাউনলোড কৰি কম্পিউটাৰৰ স্ক্ৰীনত পাৱাৰ পইণ্টটো থৈ দিয়া কম্পিউটাৰ স্ক্ৰীনত পাৱাৰ পইণ্টটো থোৱাৰ পাছত সেই পাৱাৰ পইণ্টটো কেনেকৈ প্ৰেজেন্ট কৰিব লাগে এই ভিডিঅ'ত দিয়া আছে এই আইকনত গৈ পাবা একদম গুগল মিটৰ একেবাৰে বটমৰ চুকত আছে এটা আইকন তাত লিখা আছে প্ৰেজেন্ট নাও তাত ক্লিক কৰিব লাগিব উইন্ডোত ক্লিক কৰিব লাগিব পাৱাৰ পইণ্টটো শো কৰিব লাগিব আৰু শেয়াৰ কৰিব লাগিব
এই ভিডিওটো তার এক্সপ্লেনেশন ক্লিয়ারকে দিয়া আছে। নাও স্টুডেন্ট টেল মি কার কার ল্যাপটপ নাই, জাস্ট ইউ টেল মি দিস, যে কার কার ল্যাপটপ নাই। মেম মোৰ নাই। হু ইজ দ্যাট পারসন? আচ্ছা ঠিক আছে, মই হেতু পাস কৰি আছো, ডোন্ট ওয়ারি। হু ইজ দ্যাট পারসন যার ল্যাপটপ নাই? মেম মোৰ নাই। কার কার নাই? মোৰ নাই। মেম নাই। নো ইস্যু, কোনো প্রবলেম নাই। তোমার ল্যাপটপ নাই, মোর তো ল্যাপটপ আছে। মই কি কৰিম প্ৰেক্টিস সেশনত তোমাৰ পাৱাৰ পইণ্টটো মোৰ ইয়াৰ পৰা দেখাই দিম। প্ৰেজেন্ট নাও কৰি তোমাৰ পাৱাৰ পইণ্টটো মই ইয়াত শ্ব' কৰি দিম, তুমি খালি এক্সপ্লেইন কৰিব লাগে। ক্লিয়াৰ ষ্টুডেণ্টছ? Yes, ma'am. Yes. ক্লিয়াৰ মেম। যার পাওয়ার পয়েন্ট, যার ল্যাপটপ নাই, সেই স্টুডেন্ট বিলাকে মোৰ পাওয়ার পয়েন্টটো ধুনীয়াকে পয়েন্ট ওয়াইজ এক্সপ্লেইন কৰিব লাগে ফৰ দেয়াৰ প্ৰেজেন্টেশন। আৰু যাৰ ল্যাপটপ আছে তেওঁলোকে গুগল ক্লাছৰুমৰ পৰা মোৰ পাওয়ার পয়েন্টটো ডাউনলোড কৰি তেওঁলোকৰ ল্যাপটপৰ পৰা প্ৰেজেন্ট কৰাৰ অপশনত যাব লাগিব। কেলে ষ্টুডেন্ট, এতিয়া তোমালোকে কবা যে আমার কারোই ল্যাপটপ নাই, কারণ ম্যাডাম ধুনিয়াকে পয়েন্ট কেটা দেখাই দিব আর আমি ধুনিয়াকে প্রেজেন্ট করে দিম, আমার কারো ল্যাপটপ নাই। এটু নহয়। যে স্টুডেন্ট বিলাকৰ ল্যাপটপ নাই সেই স্টুডেন্ট বিলাক মোৰ পাওয়ার পয়েন্টটো দেখাবো, দ্যাট ইজ প্র্যাকটিস অনলি। কিন্তু ফাইনাল সেশনত তেওঁলোকৰ কাৰণে বেলেগ এটা ব্যৱস্থা লোৱা হ'ব। ফাইনাল সেশনত তেওঁলোকৰ কাৰণে বেলেগ এটা ব্যৱস্থা লোৱা হ'ব। হেতু কাৰণে ল্যাপটপ থকা স্টুডেন্ট প্লিজ লার্ন হাউ টু প্রেজেন্ট PowerPoint ইন গুগল ক্লাসরুম, ইন গুগল মিট। স্টুডেন্ট, নতুন এটা বস্তু তুমি শিকিছা, তোমার প্রেজেন্টেশন হয়ে যাব, তোমার সেমিনার এই বছৰৰ ধুনীয়াকে তোমার সেমিনারও কমপ্লিট হয়ে যাব। কিমান ভাল কথা চোৱা। ল্যাপটপ কাৰ কাৰ আছে নাম কেইটা লিখি লওঁ। মই ষ্টাৰ্টিঙৰ পৰা গৈছো, সিৰিয়ালকে যাম এতিয়া। অনন্যা চুতিয়া, তোমার ল্যাপটপ আছে? আছে মেম। ভেরি গুড, অনন্যা চুতিয়া ল্যাপটপ আছে। ওকে, নেক্সট ইজ অনুরাগ বরা। অনুরাগ ল্যাপটপ আছে? অনুরাগ বরা? অনুরাগ বরা, হ্যালো অনুরাগ। ওকে, দিবাকর দাস? ম্যাম নাই। দিবাকর দাসর ল্যাপটপ নাই, ঠিক আছে। দিবাকর দাসর ল্যাপটপ নাই। গরিমা দত্ত? মেম আছে। গরিমা দত্তর ল্যাপটপ আছে। গীতাশ্রী পাটর? মেম নাই। গীতাশ্রী পাটরের ল্যাপটপ নাই, ঠিক আছে। গৌরব দত্ত? মেম নাই। গৌরব দত্তর ল্যাপটপ নাই, ঠিক আছে। নো ইস্যু, মই এই প্রবলেমস কেটা সলভ করিম। হিমাংশু বরা? যার ল্যাপটপ আছে তেমন অ্যাডভান্টেজ আছে। হিমাংশু বরা? ম্যাম নাই। হিমাংশু বরাৰ ল্যাপটপ নাই, ঠিক আছে। হিমাংশু বৰা, তোমালোকক মই শিকাম মোবাইলৰ পৰা কেনেকৈ প্ৰেজেন্ট কৰিব পাৰি। মোবাইলৰ পৰা প্ৰেজেন্টেশনটো তোমালোকক বুজাম তেতিয়া। মৌসুম বুঢ়াগোহাঁই ল্যাপটপ আছে? মৌসুম বুঢ়াগোহাঁই? মৌসুম? দিবাকৰ আৰু মৌসুমে একো ৰেছপন্স দিয়া নাই। মৌসুম, তোমার ল্যাপটপ আছে মৌসুম? হ্যালো হ্যালো মৌসুম? ম্যাম, ল্যাপটপ নাই। ঠিক আছে, কোনো ইস্যু, আই ক্যান সলভ দ্যাট প্রবলেম, ইটস নট আ বিগ ডিল। মৌসুম বুঢ়াগোহাঁই, খালি ল্যাপটপ থাকিলে এডভান্টেজ আছে। নাসিমা বেগম? মেম নাই।
তোমালোকক ল্যাপটপ দিয়া নাছিলে? মেম দিছিলে ষ্টাৰ মাৰ্কছ খিনি পোৱা নাছিলো সেইকাৰণে। নিহাৰিকা বৰুৱা? মেম নাই। নিহাৰিকা নাই। নিশিতা দিহিঙ্গিয়া? মেম নাই। নিশিতা দিহিঙ্গিয়ার নাই। নয়না বৰগোহাঁই? মেম নাই। নয়না বৰগোহাঁইৰ নাই। ঠিক আছে, তোমালোকৰ মোবাইলৰ যোগেদি প্ৰেজেন্টেশন কৰিব লাগিব। নিজৰ মোবাইলৰ পৰাই তুমি প্ৰেজেন্টেশন দেখাব পাৰিবা। পলি দত্ত? আছে মেম। ঠিক আছে, পলি দত্তৰ ল্যাপটপ আছে। দেন পৰিস্মিতা খনিকৰ? মেম নাই। পৰিস্মিতা খনিকৰৰ নাই। প্ৰেৰণা নেওগ? মেম নাই। ঠিক আছে, প্ৰেৰণা নেওগ ল্যাপটপ নাই, নো ইস্যু। সম্প্ৰীতি বৰুৱা? মেম নাই। সম্প্ৰীতি বৰুৱাৰ নাই। সম্প্ৰীতি বৰুৱা। তাৰ পিছত আছে তোমাৰ সম্প্ৰীতি বৰুৱাৰ শিখামণি দাস? মেম নাই। শিখামণি দাসৰ ল্যাপটপ নাই। আচ্ছা, তাৰ পিছত সৃষ্টি চেতিয়া? মেম আছে, খালি অলপ প্ৰব্লেম দি আছে, ভাল কৰিব লাগিব। তেতিয়াহ'লে নাই বুলি ধৰি লওঁ, মোবাইলৰ পৰাই কৰিব পাৰিবা। সৃষ্টি চেতিয়া। সুস্মিতা বৰুৱা? মেম নাই। আচ্ছা, সুস্মিতা বৰুৱাৰ নাই। তুষ্টিতা কোঁৱৰ? মেম নাই। আৰু আনমনা হাজৰিকা? নাই মেম। দিবাকৰ দাস? মেম নাই। আচ্ছা, দিবাকৰ দাসৰ নাই। ঠিক আছে ষ্টুডেণ্ট, মই ক্লাছৰ ষ্টেটাছটো গম পাই গ'লো যে কাৰ ল্যাপটপ আছে বা কাৰ নাই। তো এতিয়ালৈকে দেখা গৈছে যে অনন্যা চুতীয়া, গৰিমা দত্ত আৰু পলি দত্ত, they can present their presentation through this one laptop. বাকি ষ্টুডেণ্টে তেওঁলোকৰ প্ৰেজেন্টেশন দিব থ্ৰু মোবাইল। তোমালোকে মোবাইলৰ পৰাও প্ৰেজেন্টেশন দিব পাৰিবা। ভেৰি সুন মই তোমালোকৰ লগত এটা গুগল মিট ক্লাছ কৰিম। আমি এই কেইদিন গুগল মিট ক্লাছ কৰিম ষ্টুডেণ্টছ, ইউ ডোন্ট ৱাৰি। গুগল মিট ক্লাছ কৰি মই তোমাৰ সেমিনাৰ প্ৰেজেন্টেশনৰ আটাইকেইটা ডাউট ক্লিয়াৰ কৰি দিম। সেমিনাৰ কি ধৰণে প্ৰেজেন্ট কৰা হয়, মই কিমান ইজিলি চোৱা, কিমান ইজিলি ক্লাছ কৰি আছো, পাৱাৰ পইণ্ট দেখাই আছো, পাৱাৰ পইণ্ট কেইটা এক্সপ্লেইন কৰি আছো। ৰাউণ্ড 1 সেমিনাৰৰ ৰাউণ্ড 1ত তুমি মোৰ পাৱাৰ পইণ্ট ইউজ কৰিব পাৰিবা। সেমিনাৰৰ ৰাউণ্ড 2ত তুমি নিজৰ পাৱাৰ পইণ্ট দি ক্লাছ ল'ব লাগিব। তো ষ্টুডেণ্ট, আজিৰ ক্লাছত আমি হাফ এন আৱাৰ যাৰ যাৰ লগত গ্ৰুপ ডিছকাশ্যন থাকি গৈছিলে সেইটো ডিছকাছ কৰিলোঁ, আৰু হাফ এন আৱাৰ আমি ডিছকাছ কৰিলোঁ সেমিনাৰ আমি কেনেকৈ ল'ম। তো আমাৰ সিদ্ধান্ত হৈছে যে সেমিনাৰ আমি পাৱাৰ পইণ্টৰ যোগেদি ল'ম, আৰু এই পাৱাৰ পইণ্টৰ দুটা ভাগতে ভাগ আছে, ফাইনেল সেশন, প্ৰেক্টিছ সেশন। প্ৰেক্টিছ সেশনত মোৰ পাৱাৰ পইণ্ট ইউজ হ'ব, ফাইনেল সেশনত তোমাৰ পাৱাৰ পইণ্ট ইউজ হ'ব। মোবাইলৰ যোগেদি কি ধৰণে পাৱাৰ পইণ্ট ইউজ কৰিব লাগে মই অতি সোনকালে এটা ইউটিউব ভিডিঅ' কেনেকৈ মোবাইলত পাৱাৰ পইণ্ট দেখাব পাৰি তাৰ ভিডিঅ' তোমাৰ লগত শ্বেয়াৰ কৰিম। আৰু দিবাকৰ দাসৰ পৰা আৰম্ভ কৰি এই আনমনা হাজৰিকালৈকে এই আটাইকেইটা যাৰ ল্যাপটপ নাই তেওঁলোকৰ লগত মই ডিছকাছ কৰিম থ্ৰু আ গুগল মিট লিংক কি ধৰণে মোবাইলত পাৱাৰ পইণ্ট প্ৰেজেন্ট কৰিব পাৰি। তোমালোকক সকলো ষ্টুডেণ্টক এতিয়া কোৱা হৈছে ইট ইজ আ ষ্ট্ৰিক্ট ডাইৰেকশ্যন, তোমালোকে মোৰ গুগল ক্লাছৰুম এই ক্লাছটো শেষ হোৱাৰ লগে লগে জইন কৰা। গুগল ক্লাছৰুম তাত তুমি পাৱাৰ পইণ্ট পাই যাবা। প্ৰথমতে পাৱাৰ পইণ্ট কেইটা সেভ কৰি নিজৰ লগত থৈ দিয়া, পাৱাৰ পইণ্ট কেইটা নিজৰ লগত থৈ দিয়া। মই আৰু এটা ভিডিঅ' গ্ৰুপত দি আছো কি ধৰণে মোবাইলৰ যোগেদি প্ৰেজেন্টেশন দেখাব পাৰি মোবাইলৰ যোগেদি। আৰু ষ্টুডেণ্ট যদি অনন্যা চুতীয়া, গৰিমা দত্ত, পলি দত্ত বিচাৰে তিনজন ষ্টুডেণ্ট তেওঁলোকেও মোবাইলৰ যোগেদি প্ৰেজেন্টেশন দেখাব পাৰিব। মোবাইলৰ যোগেদি প্ৰেজেন্টেশনৰ ভিডিঅ'টো মই গ্ৰুপত আজি শ্বেয়াৰ কৰি আছো। তো আজিৰ ক্লাছটো আছিলে ডাউট ক্লিয়াৰেন্স ক্লাছ।
আমাৰ গ্ৰুপ ডিসকাশন হৈ গৈছে এতিয়া লাহে লাহে আমি সেমিনাৰৰ ফালে আগবাঢ়ি আছো ভেৰি গুড ষ্টুডেন্টস এতিয়া মই শিখামণি দাসক ৰিকুৱেষ্ট কৰিছো তুমি প্লিজ আমাৰ এই ষ্টুডেন্টৰ স্ক্ৰিনশ্বট লৈ থোৱা আজিৰ ক্লাছত আৰু প্লিজ এই স্ক্ৰিনশ্বট ক্লাছত শ্বেয়াৰ কৰা ঠিক আছে মেম আচ্ছা যাওঁতে যাওঁতে মোক এটা কথা কোৱা 5 minutes is there are you interested to present your seminar through PowerPoint because your presentation will be recorded and will be saved for whole life পুরা লাইফৰ কাৰণে তোমাৰ প্ৰেজেন্টেশন তোমাৰ কষ্ট তোমাৰ ৰেকৰ্ডিং সেভ হৈ থাকিব আৰু সকলো মানুহৰ ওচৰত পাবলিশ হ'ব তোমাৰ নলেজ তোমাৰ স্কিল তোমাৰ টেকনিক Are you interested to participate? Yes, ma'am. Are you getting any trouble? Because you don't worry, I am there. In every step, I will help you. Are you feeling any nervousness or getting any trouble? Please share. No, ma'am. Anyone? Any nervousness, any trouble that you are getting? Ma'am, আপুনি থাকিলে কিয় চিন্তা আৰু টেনশন নলবা কোনো টেনশন নলবা পাৱাৰ পইণ্ট আটাইকেইটা ধুনীয়াকৈ শ্বেয়াৰ কৰি দিম মই আৰু ষ্টেপ বাই ষ্টেপ তোমাক বুজাই দিম ষ্টেপ বাই ষ্টেপ আৰু যেতিয়ালৈকে তুমি প্ৰেক্টিছ কৰি পাৰ্গত হৈ নোযোৱা যেতিয়ালৈকে তোমাৰ কনফিডেন্স একদম ক্লিয়াৰ হৈ নোযোৱা তেতিয়ালৈকে এই সেমিনাৰৰ ফাইনেল ৰাউণ্ড মই কেতিয়াও নকৰোঁ চ' ইউ ডোণ্ট ৱৰি এট অল জাষ্ট ফ'ল' মাই ইনষ্ট্ৰাকশ্যন আৰু এতিয়াই তুমি গুগল ক্লাছৰুমত নিজক মানে এনৰোল কৰা নিজক সোমাই লোৱা আৰু শিখামণি ফটো ক্লিক কৰা হল তোমাৰ কৰিলো মেম ঠিক আছে okay students so I am leaving this meeting now see you soon in my next class and in Google Classroom right now মই এতিয়া চাম কোনে কোনে Google Classroom join কৰিলে bye bye student take care বাই বাই bye bye